মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 3 সংশ্লেষিক আৰু প্লাষ্টিক নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এক্সাৰচাইজ অৰ্থাৎ অনুশীলনীত 1 নম্বৰত দিছে কিছুমান সংশ্লেষিক বুলি কোৱা হয় কি বা কিয় ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব কিছুমান আহক সংশ্লেষিক বুলি কোৱা হয় কাৰণ সেইবোৰ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়, যেনে পেট্ৰলিয়াম, লাইলন আদি কিছুমান সংশ্লেষিক 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰত টিক মাৰ্ক দিয়া বা ৰাইট চিন দিয়া সংশ্লেষিক সমূহৰ পৰা ৰেয়ন বেলেগ কিয়নো ক নম্বৰ অপশ্যনটো হৈছে ইয়াৰ এটা ৰেচম সদৃশ ৰূপ আছে। খ নম্বৰ অপশ্যন ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। গ অপশ্যন প্ৰাকৃতিক আৱৰৰ দৰে ইয়াৰ আৱৰ বব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। 3 নম্বৰ দিয়া আছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে সংশ্লেষিক আৱৰক কি কৃত্ৰিম সংশ্লেষিক আৱৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলি কোৱা হয়। ইয়াত হ'ব কৃত্ৰিম আৰু ইয়াত বহিব মানৱ সৃষ্ট। সংশ্লেষিক আৱৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলিও কোৱা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সংশ্লেষিক আৱৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। গ নম্বৰত দিয়া আছে সংশ্লেষিক আৱৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। খালী ঠাইত হ'ব কি কৃত্ৰিম উৎস। 4 নম্বৰত দিয়া আছে লাইলনৰ আৱৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰত হ'ব পেৰাচুট আৰু পৰ্বত আৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ লাইলনৰ আহেৰে তৈয়াৰী। তোমালোকে সচৰাচৰ দেখা পোৱা পেৰাচুট বা পৰ্বত আৰোহীবিলাকেই যিটো ৰছী ব্যৱহাৰ কৰে এইটো লাইলনৰ ৰছী। পেৰাচুট আৰু পৰ্বত আৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ লাইলনৰ আহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে লাইলনৰ আহবোৰ বৰ শক্তিশালী। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয়। ইয়াৰ উত্তৰত হ'ব খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কাৰণ ক নম্বৰ কাৰণটো হৈছে প্লাষ্টিকে খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। খ প্লাষ্টিকত মামৰে নধৰে। তোমালোকে জানা প্লাষ্টিকত মামৰে নধৰে, এইকাৰণে প্লাষ্টিকৰ পাত্ৰত খাদ্য সংগ্ৰহ কৰাটো সুবিধাজনক। গ প্লাষ্টিকৰ পাত্ৰবোৰ বৰ পাতল আৰু টান থাকে। বেলেগ পাত্ৰতকৈ প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে কাৰণে এইটো এঠাইৰ পৰা আন ঠাইলৈ লোৱাটো সুবিধা থাকে। আৰু খ প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে। বেলেগ পাত্ৰতকৈ প্লাষ্টিকৰ পাত্ৰ বেছি দিন লৈ যায়। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত পাৰ্থক্যবোৰ হ'ল ক তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি, আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলে সহজে লেহুকা নহয়। খ তাপ নমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ তাপৰ কুপৰিবাহী। গ তাপ নমনীয় প্লাষ্টিকবোৰ খেলনা, ফণী, নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়, আনহাতে তাপদৃঢ় প্লাষ্টিকবোৰ টিভি ছেট, বাচন বৰ্তনৰ হেণ্ডেল, যান বাহন আদিত ব্যৱহাৰ কৰা হয়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে
তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা। ক চচপেনৰ নাল। তাপদৃঢ় প্লাষ্টিক অতি টান, সাধাৰণ তাপেই ইয়াক গলাব নোৱাৰে। ই তাপৰ কুপৰিবাহী বাবেই হাতেৰে ধৰিব পাৰি। সেয়েহে তাপদৃঢ় প্লাষ্টিক চচপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়। তাপদৃঢ় প্লাষ্টিক, যিবোৰ প্লাষ্টিকত সূৰ্যৰ পোহৰ ইপাৰ সিপাৰ নহয়, এইটোক সাধাৰণতে তাপদৃঢ় প্লাষ্টিক বোলে। যিবোৰ প্লাষ্টিক বৰ টান থাকে। তাপদৃঢ় প্লাষ্টিক অতি টান, সাধাৰণ তাপেই ইয়াক গলাব নোৱাৰে। সাধাৰণ তাপ দি ইয়াক গলাব নোৱাৰি। ই তাপৰ কুপৰিবাহী, এইটো তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি। সেয়েহে তাপদৃঢ় প্লাষ্টিকৰ চচপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয়। খ বিদ্যুতৰ প্লাগ, ছুইচ আৰু প্লাগবোৰ্ড। তাপদৃঢ় প্লাষ্টিকত বিদ্যুতৰ কুপৰিবাহী, গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চলিত নহয়। যিহেতু তাপদৃঢ় প্লাষ্টিকবোৰ বিদ্যুতৰ কুপৰিবাহী, গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চলিত নহয়। এনে সুবিধা থকাৰ বাবেই বিদ্যুতৰ প্লাগ, ছুইচ, প্লাগবোৰ্ডত তাপদৃঢ় প্লাষ্টিকৰ ব্যৱহাৰ কৰা হয়। ৮ নম্বৰ কুৱেশ্যনত দিয়া আছে, তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। যেনেদৰে দিয়া আছে টেলিফোনৰ সা সৰঞ্জাম, প্লাষ্টিকৰ খেলনা, কুকুৰৰ নাল, কেৰী বেগ, বল পেন, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিকৰ চকী আৰু বৈদ্যুতিক ছুইচ। ইয়াৰ ভিতৰত পুনৰাৱৰ্তন কৰিব পৰা সামগ্ৰীসমূহ হ'ল প্লাষ্টিকৰ খেলনা, কেৰী বেগ, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিকৰ চকী। আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা সামগ্ৰীসমূহ হ'ল টেলিফোনৰ সা সৰঞ্জাম, কুকুৰৰ নাল, বল পেন আৰু বৈদ্যুতিক ছুইচ। ৯ নম্বৰ কুৱেশ্যনত দিয়া আছে, ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী চাৰ্ট নে সংশ্লেষিক আহেৰে তৈয়াৰী কৰা চাৰ্ট কিনাটো উচিত? কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া। ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী চাৰ্ট কিনাটো উচিত হ'ব। কপাহী মানে কটনৰ চাৰ্ট। কাৰণ কপাহী চাৰ্টে গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে। কাৰণ কপাহী বা কটনৰ চাৰ্টে শৰীৰৰ পৰা ঘামবোৰ শোষণ কৰি লয়। ঘাম শোষণৰ বাবে শৰীৰত উষ্ণতাও ঘামৰ লগত শোষিত হয়। গতিকে শৰীৰৰ শীতল থাকে। কিন্তু সংশ্লেষিক পদাৰ্থৰ চাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে। কাৰণ সংশ্লেষিক মানে তোমালোকে যিবোৰ চিল্কৰ চাৰ্ট বুলি কোৱা, এইবিলাক চাৰ্টে ঘাম শোষণ কৰিব নোৱাৰে। গতিকে শৰীৰৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰাণাক কপাহী চাৰ্ট অৰ্থাৎ কটনৰ চাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত। 10 নম্বৰত দিয়া আছে, প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰত হ'ব প্ৰাকৃতিকভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী, কাৰণ ইয়াত যিকোনো বস্তুত হ'ব পাৰে। মামৰ নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। মামৰে নধৰে বাবে ই ক্ষয় নাযায়। ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয়। 11 নম্বৰত দিয়া আছে, টুথব্ৰাছৰ এডালৰ নাল আৰু নোমবোৰ একেই পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব টুথব্ৰাছৰ এডালৰ নাল আৰু নোমবোৰ একেই পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয়। নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰ কৰিব লাগে বা তৈয়াৰী হ'ব লাগে। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা। এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। ইয়াৰ উত্তৰত হ'ব পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে, কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলেই পৰিৱেশ প্ৰদূষণৰ গেছ নিৰ্গত হয়। ফলত পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে। সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে, এই স্তম্ভত দিয়া
শব্দবোৰক বি স্তম্ভত দিয়া শব্দ খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা। ইয়াৰ উত্তৰত হ'ব পলিয়েষ্টাৰ, এইটো বি স্তম্ভ হ'ব। সহজেই সোঁতৰা নপৰা কাপোৰ। টেফলন, এইটো কৰাল নলগা বা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত ৰেয়ন, কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। খ লাইলন, পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়। 14 নম্বৰত দিয়া আছে সংশ্লেষিক আঁহসমূহ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে, মতামত দিয়া। ইয়াৰ উত্তৰত হ'ব যদি সংশ্লেষিক আঁহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ'লহেঁতেন। ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হ'লহেঁতেন। কিন্তু সংশ্লেষিক আঁহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবেই বনৰ উদ্ভিদবোৰ বাচি গৈছে। গতিকে সংশ্লেষিক আঁহসমূহ উৎপাদনেই বন সংৰক্ষণত সহায় কৰি আছে। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী। যদি আমি এডাল প্লাষ্টিকৰ তাৰেৰে বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰোঁ তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায়।